হাই এভৰিৱান, আজি এটি মই সৰু মাছৰ ৰেচিপি ভিডিঅ' এটা লৈ আহিলোঁ। প্ৰথমতে মাছখিনি ভালদৰে ধুই নিমখ হালধি সানি ল'লোঁ। এতিয়া মাছখিনি সৰিয়হৰ তেলত অলপ সময় ভাজি লৈছোঁ গোটেইখিনি মাছ। তাৰপিছত মাছখিনি ভজা হোৱাৰ পিছত এতিয়া মই কেৰাহী এখনত মিহি মিহিকৈ কাটি ৰখা পিঁয়াজ দি দিছোঁ। তাৰ লগতে তেলত শুকান জলকীয়া আৰু এইপিনে ক'লা জিৰাটো দি দিছোঁ। এতিয়া পিঁয়াজখিনি ভালদৰে ৰঙা হোৱালে ভাজি ল'ম। তাৰপিছত পেষ্ট কৰি ৰখা পিঁয়াজ, আদা, ৰচুন, কেঁচা জলকীয়া এইখিনি দি দিম। এইখিনি ভজা হোৱাৰ পিছত লগতে আৰু অকণমান জিৰাৰ পেষ্ট কৰি ৰাখিছিলোঁ, তাৰ জিৰাখিনিও দি দিছোঁ আৰু নিমখ হালধি দি ভালদৰে মছলাখিনি ভাজি ল'ম। মছলাখিনি ভজা হোৱাৰ পিছত এতিয়া মাছখিনি দি দিছোঁ। এইখিনি 2 মিনিট ভজা হোৱাৰ পিছত এতিয়া পানী দি উতলাব দিম। অলপ সময় উতলি অহাৰ পিছত মাছ ৰেডি হৈ গ'ল। আপোনালোকে এনেকৈ সৰু মাছ বনাই খাই চাবচোন, ভাল লাগে।